শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যেন যেন কল্পতৰু তাহান্ত বিলাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। হে ৰাম পূৰ্বতে নাছিল মধ্যকালে ব্যস্ত ভৈলা জয়ৰ পৰা আহিছিলা তইকে লাগি গলা অৰ্জুনে বুলন্ত শুনি কুজ দুৰাজ সাক্ষাতে দেখিলা দৃষ্টান্তৰ কনে কাজ ৰামানো যত মুখতাৰ কথাও ৰুক সাক্ষাতে দেখিলে পণ্ডিতৰ হয় বেহুক ৰাম ভগৱন্ত পণ্ডিত কবি ব্যাস মহামতি সুকে জান্ত সুকে কৰিলন্তয়াতি কৃষ্ণে বোলে অদ্ভুত শুনয় অৰ্জুন মোহৰ স্বৰূপ জানিব পাৰে কোন মই ব্ৰহ্মা মোৰ ধৰ্ম নাজানে সাক্ষাৎ ব্ৰহ্মৰ মোহ হৈবে মোহৰ মায়াত ৰাম যিবিলাক স্থল হৈ আদি অন্ত নাই কোটি এক ব্ৰহ্ম লোকৰ মন্ত্ৰ আশে যায় ৰাম যিবিলাক মই আৰু সুখ ৰূপ ধৰো সুখন্ন নাৰীৰ মাইধে জতায়ত কৰো ৰাম ঘটাও মই পাতি মায়া জাল মায়াৰ মায়বী ফকাল ৰয়তি কাল গুৰুৰ উদ্দেশ্যে নানা শাস্ত্ৰ কয় পঢ়য় তথাপি বিচাৰি মোক ততয় নাপায় ৰাম জীৱা কহো জীৱা শুনে জীৱা দেখে মনে মায়াতো থাকিও তাক আচৰিত মানে ৰাম যেবে বোলে স্বৰূপত নযায় মোক আকৌ কেন ভক্তি জ্ঞান লাগে কহিবাক ৰাম মুহূৰ্ত বিশ্বাস দৃঢ় কৰে যিটো নৰে শিকে স্বৰূপে জানে নাহিকে অগোচৰ ৰাম বিশ্বাস নভৈল তাৰ নহয় অনুকূল শাস্ত্ৰ পঢ়ি কৰি দন্ত নাপায় কে মূল এক মূল নকৰিলে দেখে নানা পাত পথ এতেকে মূৰ্খতাৰো নাজানিয়ায় তত্ত্ব ৰাম যেন প্ৰলোভন বেদ বাক্য শুনি নৰে সাৰয়েৰি মন্দ কৰ্ম ভাল বুলি কৰে ব্ৰহ্মচাৰ্য ধৰি কৰ্ম কৰিতে নল লগায় আৰু সিদিনে বুলি বিস্তৰ কথায় ৰাম প্ৰদীপে নুমচাগো ক্ষীৰ যত বোলে তাত কাল নৰ থাকিবে স্বৰ্গত মণ্ডক পুৰাণ চণ্ডী কৰি বিচাৰ ধৰ্ম অৰ্থ কাম মুখ্য চণ্ডী অধিকাৰ ৰাম ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গয় সজিল যাক দেখি তিনিজনে মহাপদ পাল এই মই দে অন্য অন্য শুভ বখানে তাতে বিমোহিত হৈয়া মোহক নাজানে মোহক নাজানে কৃষ্ণ।